মৰমৰ ছাত্ৰ-ছাত্ৰীসকল উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ ধৰণৰ কিছুমান সালসলনি কৰা হৈছে। আজিৰ এই ভিডিঅ'টোৰ যোগেদি আৰ্টছ, ছায়েন্স আৰু কমাৰ্চৰ কোনটো বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত পূৰ্বৰ দৰে নাথাকিব, পৰীক্ষাৰ প্ৰশ্নকাকতৰ সালসলনি কৰা হ'ব, ১ নম্বৰৰ প্ৰশ্ন কেইটা থাকিব আদি কিছু কথাসমূহ জনাবলৈ মই চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল নতুন নিৰ্দেশনা অনুসৰি বিজ্ঞান শাখাত ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি, মেথামেটিক্স, কলা শাখাৰ পলিটিকেল সায়েন্স, এডুকেশ্যন, লজিক এণ্ড ফিলচফি, ইকনমিক্স, হিষ্ট্ৰী আদি বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ সম্পূৰ্ণৰূপে সালসলনি কৰা হৈছে। সেই অনুসৰি ফিজিক্সত মুঠ নম্বৰ থাকিব ৭০ নম্বৰ, কেমিষ্ট্ৰিত মুঠ নম্বৰ থাকিব ৭০ নম্বৰ, বায়'লজিৰ মুঠ নম্বৰ থাকিব ৭০। ১ নম্বৰৰ প্ৰশ্ন ৩৫টা থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ কিছুমান অপশ্যন দিয়া থাকিব। তাৰ মাজৰ পৰা শুদ্ধ অপশ্যনটো তোমালোক বাছি উলিয়াব লাগিব। অৰ্থাৎ এইবিলাকক কোৱা হয় MCQ। অবজেক্টিভ টাইপ কুৱেশ্যন কেইটা থাকিব? ৩৫টা থাকিব। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই সুবিধাৰ বাবে এটা উদাহৰণ দি বুজাই দিছোঁ। ধৰা হ'ল ভাৰতবৰ্ষৰ ৰাজধানী হৈছে অপশ্যন A নতুন দিল্লী, অপশ্যন B গুজৰাট, অপশ্যন C অসম, অপশ্যন D হাৰিয়ানা। ছাত্ৰ-ছাত্ৰীসকল প্ৰশ্নটোৰ অপশ্যন কেইটা দিয়া আছে? 4টা দিয়া আছে। তাৰ মাজৰ পৰা এটা শুদ্ধ উত্তৰ, সেই শুদ্ধ উত্তৰটো তোমালোক বাছি উলিয়াব লাগিব। ইয়াক কোৱা হয় MCQ প্ৰশ্ন। এনেধৰণৰ প্ৰশ্ন কেইটা থাকিব? ৩৫টা থাকিব আৰু বাকী 35টা থাকিব শৰ্ট কুৱেশ্যন, লং কুৱেশ্যন আদি। ঠিক সেইদৰে মেথামেটিক্স বিষয়ৰ পৰীক্ষাত মুঠ নম্বৰ থাকিব 100 নম্বৰ। ছাত্ৰ-ছাত্ৰীসকল 100ৰ ভিতৰত 50টা থাকিব 1 নম্বৰৰ প্ৰশ্ন, যিবোৰৰ অপশ্যন দিয়া থাকিব। তাৰ মাজৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব আৰু বাকী 2 মাৰ্ক, 3 নম্বৰ বা 4 নম্বৰ আদিত থাকিব 50 নম্বৰ। ঠিক সেইদৰে আৰ্টছ অৰ্থাৎ কলা শাখাত আমাৰ পলিটিকেল সায়েন্সৰ মুঠ নম্বৰ থাকিব 80 নম্বৰ। এই 80ৰ ভিতৰত 40টা থাকিব 1 নম্বৰৰ MCQ প্ৰশ্ন, অৰ্থাৎ 1 নম্বৰীয়া প্ৰশ্ন থাকিব 40টা, যিবোৰৰ অপশ্যন দিয়া থাকিব। তাৰ মাজৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব আৰু বাকী 40 মাৰ্ক থাকিব ভেৰি শৰ্ট কুৱেশ্যন, লং কুৱেশ্যন আদি। ঠিক সেইদৰে ইকনমিক্স বিষয়ৰ পৰীক্ষাৰ মুঠ নম্বৰ থাকিব 80 নম্বৰ। এই 80ৰ ভিতৰত 1 নম্বৰৰ প্ৰশ্ন থাকিব 40টা, যিবোৰৰ কেইবাটাও অপশ্যন দিয়া থাকিব। তাৰ মাজৰ পৰা শুদ্ধ উত্তৰ বাছি উলিয়াব লাগিব আৰু বাকী নম্বৰ থাকিব 40 নম্বৰ। এই 40 নম্বৰ 2 নম্বৰৰ, 4 নম্বৰৰ বা 5 নম্বৰৰ আদি বিভিন্ন প্ৰশ্ন দেখিবলৈ পোৱা যাব। হিষ্ট্ৰী বিষয়ৰ পৰীক্ষাত নম্বৰ থাকিব 100 নম্বৰ। এই 100ৰ ভিতৰত 50 নম্বৰ থাকিব 1 নম্বৰৰ বিকল্পী ধৰ্মী প্ৰশ্ন, অৰ্থাৎ প্ৰশ্নসমূহৰ অপশ্যন দিয়া থাকিব। তাৰ মাজৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব আৰু বাকী 50 নম্বৰ থাকিব 1 নম্বৰ বা 2 নম্বৰ বা 4 নম্বৰ বা 5 নম্বৰ বা 6 নম্বৰ আদি। এডুকেশ্যন বিষয়ৰ পৰীক্ষাৰ মুঠ নম্বৰ থাকিব 100 নম্বৰ। এই 100ৰ ভিতৰত 50% অৰ্থাৎ আধাখিনি থাকিব 1 নম্বৰৰ বিকল্পী ধৰ্মী প্ৰশ্ন বা MCQ প্ৰশ্ন আৰু বাকীখিনিত থাকিব 50 নম্বৰ। ঠিক সেইদৰে কমাৰ্চ ষ্ট্ৰীমত বিজনেছ ষ্টাডিজ পৰীক্ষা হ'ব 80 মাৰ্কৰ। 80ৰ ভিতৰত 1 নম্বৰৰ MCQ থাকিব 40 নম্বৰ আৰু ভেৰি শৰ্ট কুৱেশ্যন, লং কুৱেশ্যন থাকিব 40 নম্বৰ। একাউণ্টেঞ্চি আৰু ফাইনেন্স ডিপাৰ্টমেণ্টৰ একে কথা, পৰীক্ষাত মুঠ নম্বৰ থাকিব 80 নম্বৰ। ইয়াৰ ভিতৰত অবজেক্টিভ টাইপ কুৱেশ্যন বা MCQ থাকিব 40টা আৰু বাকী 40 নম্বৰ থাকিব শৰ্ট কুৱেশ্যন, লং কুৱেশ্যন আদিত। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই এয়ে ক'ব বিচাৰিছোঁ যে আগন্তুক হ'বলগীয়া HS ফাৰ্ষ্ট ইয়াৰ এক্সামৰ কুৱেশ্যন পেটাৰ্ণৰ ভালেখিনি পৰিৱৰ্তন কৰা হৈছে। সেই নতুন নিৰ্দেশনা অনুসৰি তোমালোকৰ যিমান মাৰ্কৰ পৰীক্ষা দিবা তাৰ 50%, তাৰ আধা নম্বৰ থাকিব MCQ প্ৰশ্ন, বাকী আধা নম্বৰ থাকিব অন্যান্য প্ৰশ্নত। ধৰা হ'ল তোমালোক 80 মাৰ্কৰ পৰীক্ষা দিবা, 80ৰ ভিতৰত 1 নম্বৰৰ প্ৰশ্ন থাকিব 40টা। এই 40টা এনেকুৱা প্ৰশ্ন তোমাক দিয়া থাকিব, যিবোৰৰ উত্তৰ কেইবাটাও দিয়া থাকিব। তাৰ মাজৰ পৰা এটি শুদ্ধ উত্তৰ বাছি উলিয়াব লাগিব আৰু বাকী 40 নম্বৰ থাকিব অন্যান্য প্ৰশ্নত। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।